এই মইনুল হক বোলা জোনাবজনক ধৰি আনি পেলাই ৰাজপথত ৰাইজে গৰু পিটন দিয়ক। যিটো সময়ত আমি সমগ্ৰ অসমবাসী ৰাইজে জুবিনদাৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰিছো, জুবিনদাৰ মৃত্যুত যিসকল দোষী তৎকালীনভাৱে তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা বিচাৰিছো। যিটো সময়ত আমি জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোত কোনো যাতে বাধা হ'ব নোৱাৰে, জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোত যাতে পানী নসৰকাৰ নিচিনা ব্যৱস্থা কৰি পেলাই দোষীক কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি দিয়াটো বিচাৰিছো। কিন্তু সেই সময়ত দেখা গৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মইনুল হক নামৰ এজন জোনাবে তেখেতে ছচিয়েল মিডিয়াত আজি দুদিন পূৰ্বে বিভিন্ন ধৰণৰ নাভুত নাচুতৰ কথা বতৰা লৈ পেলাই তেওঁ এটা ভিডিঅ' প্ৰকাশ কৰিছে। আমি আমচু খিলঞ্জীয়াৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিছো যে আজি আমি দিছপুৰ থানাত এখন কেছ ৰুজু কৰিছো। কেছ ৰুজু কৰি পেলাই আমি প্ৰশাসনক দাবী উত্থাপন কৰিছো, এই মইনুল হক বোলা যিজন আচলতে পাপী বুলি ক'ব লাগিব, যিজনে এই সমগ্ৰ জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোৰ মাজত বাধা হ'ব বিচাৰিছে। সমগ্ৰ অসমবাসী ৰাইজ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যেতিয়া আমি একত্ৰিত হৈ পেলাই সকলোৱে এটা কথাই কৈছে যে যোনে যি ৰাজনীতি কৰে কৈ থাকক, যাৰ চৰকাৰ আছে, যাৰ চৰকাৰ আহিবলগীয়া আছে, যাৰ চৰকাৰ নাই, সেইবিলাক আমাৰ কোনো মেটাৰ নাই। আমাৰ কথা সকলোৰে ঐক্যবদ্ধভাৱে এটাই যে জুবিনদাৰ ক্ষেত্ৰত যিসকল দোষী তেওঁলোকক এনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে, পৃথিৱীৰ যাতে সমগ্ৰ পৃথিৱীয়ে গম পাব লাগে। কিন্তু এই সময়ত এই মইনুল হক বোলা জোনাবজনে যিবিলাক কথা বতৰা কৈছে ফেচবুকত লাইভ দি পেলাই, তাৰ পৰা আমাৰ এটা কথা অনুমান হৈছে যে তেওঁ কাৰোবাৰ এজেণ্টৰ কাম কৰিছে, হয়তো শ্যাম কানু সিদ্ধাৰ্থ এজেণ্টৰ কাম কৰিছে, বা কোনোবা পক্ষক বচাবৰ কাৰণে বা সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোক এফালে থৈ পেলাই অসমৰ জনগণৰ মাজত পুনৰ অশান্তময় পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বা মানুহৰ মনত বিভিন্ন ধৰণৰ কথা বতৰা ভৰাই দিবৰ কাৰণে এনেকুৱা ধৰণৰ চেষ্টা কৰিছে বুলি অনুমান হৈছে। আমাৰ কথা স্পষ্ট, আজি কেছ ৰুজু কৰিছো, 24 ঘণ্টাৰ ভিতৰত মইনুল হকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব প্ৰশাসনে। অন্যথা আমি আমচু খিলঞ্জীয়াই তেখেতক ৰাজপথলৈ চুচৰাই আনি পেলাই গৰু পিটন দিম, সেই কথাও কিন্তু স্পষ্ট। আৰু সমগ্ৰ আমি সংখ্যালঘু সমাজক, ধুবুৰী সংখ্যালঘু সমাজক, বিলাসীপাৰা সংখ্যালঘু সমাজক আহ্বান জনাওঁ, এই মইনুল হক বোলা যিজন দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, কাৰণ সম্পূৰ্ণ জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটোত তেওঁ বেলেগ ফালে লৈ যাবলৈ চেষ্টা কৰিছে বা জনগণৰ মাজত বেলেগ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে। এই মইনুল হক বোলা জোনাবজনক ধৰি আনি পেলাই ৰাজপথত ৰাইজে গৰু পিটন দিয়ক। এনেবিলাক অপশক্তিক সময় থাকোঁতে চিনি লওক, যিবিলাকে সমাজখন একত্ৰিত হোৱাৰ মাজত আকৌ বিভাজন কৰিবলৈ চেষ্টা কৰিছে। এইবিলাকক নাকি লগাবলৈ সময় হ'ল আৰু এইবিলাকক স্পষ্ট কথা আমি ৰাজপথলৈ আনি ৰাজহুৱা পিটন দিম, সেই কথা স্পষ্ট।